MBBS পৰীক্ষাৰ ফলাফলত উচলিল জামুগুৰিহাটৰ সহস্ৰাব্দী শইকীয়া। টুপিয়া পাঁচগাঁও একাডেমী তৰফৰ পৰা অভিনন্দন। সদ্যঘোষিত MBBS পৰীক্ষাৰ ফলাফলত উচলিল জামুগুৰিহাটৰ সহস্ৰাব্দী শইকীয়া। জামুগুৰিহাটৰ টুপিয়াৰ প্ৰাত শিক্ষক দীপক শইকীয়া আৰু মৰি শইকীয়াৰ সুযোগ্য কন্যা সহস্ৰাব্দী শইকীয়া MBBS পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী ছাত্ৰীগৰাকীৰ এই বৃহৎ সফলতাৰ বাবে ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰি যোৱা টুপিয়া পাঁচগাঁও একাডেমী তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে সহস্ৰাব্দী শইকীয়াক ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে। সহস্ৰাব্দী শইকীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত 7ম স্থান লাভ কৰাৰ লগতে অসমৰ ভিতৰত 79 স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইখন বিদ্যালয়ৰ পৰা পঢ়িছোঁ আৰু মোৰ দেউতাও ইয়াৰে শিক্ষক আছিলে। ক্লাছ 5 মানত থাকোঁতে প্ৰথম আমি এখন ৰচনা শিকোঁ যে তোমাৰ জীৱনৰ লক্ষ্য বুলি এখন ৰচনা আহে। এই ৰচনাতেই মই প্ৰথম লিখিছিলোঁ যে মোৰ জীৱনৰ লক্ষ্য এজন ভাল চিকিৎসক হোৱা, আৰু মই অতি সুখী আৰু নিজকে ভাগ্যৱান বুলি ভাবোঁ যে সেই লক্ষ্য মই সঁচাকৈ সফল কৰিব পাৰিলোঁ। আৰু আজি তাৰ পিছৰ দিনাই আহি বিদ্যালয়ত সকলোকে পাই আৰু পুৰণা স্মৃতিবোৰ মনত কৰি মোৰ অতি আনন্দিত লাগিছে। মই আৱেগিকো হৈ পৰিছোঁ। বৰ ভাল লাগিছে মা দেউতাহঁতৰ সপোন পূৰা কৰিব পাৰিছোঁ, মোৰ পৰিয়ালৰ সপোন, মোৰ শিক্ষাগুৰুসকলৰ সপোন পূৰা কৰিব পাৰিছোঁ, মোৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ। আৰু সকলোৰে আশীৰ্বাদ মই আগলৈও বিচাৰি যাম যাতে জীৱনত এজন ভাল চিকিৎসক হ'ব পাৰোঁ আৰু সকলোকে সেৱা আগবঢ়াব পাৰোঁ। সাংবাদিক যিহেতু আহিছে সেইটো এটা আমাৰ গৌৰৱৰ কথা। আৰু তাৰ লগত আমাৰ আজি যোৱাকালি MBBS পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। তাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী সহস্ৰাব্দী শইকীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত 7ম স্থান আৰু অসমৰ ভিতৰত তাই 79 পজিশ্যন পাইছে। সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। আৰু লগতে এটা কথা কওঁ যে সহস্ৰাব্দী শইকীয়া আমি ছাত্ৰী, তাই সৰুৰে পৰা বিজ্ঞানৰ যিকোনো বস্তুৰ ক্ষেত্ৰত তাই বহুত সুস্থকৈ অধ্যয়ন কৰিছিল। তাই শিশু বিজ্ঞান সমাৰোহতো আগবাঢ়ি গৈছিল আৰু তাই আমাৰ প্ৰয়াত প্ৰধান শিক্ষক শ্ৰীযুত দীপক শইকীয়া দেৱৰ জ্যেষ্ঠ কন্যা। আৰু দেউতাৰ যি সপোন আছিল সেই সপোনটো তাই বাস্তৱ কৰিব পাৰিলে তাৰ কাৰণে আমিও গৌৰৱান্বিত। পঢ়া শুনাৰ ক্ষেত্ৰত মই ক'লোৱেই যে তাই সূক্ষ্ম অধ্যয়ন কৰিছিল আৰু নোৱাৰা প্ৰশ্নখিনি শিক্ষকৰ ওচৰত গৈছিল, কোনো সংকোচবোধ নকৰাকৈ তাই সুধি লৈছিল। আৰু তাই সেইকাৰণে যিহেতু আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব 4 নম্বৰহে আমাৰ স্কেনৰ কাৰণে কমিল, তাই 94% পাই উত্তীৰ্ণ হ'ল। দুগৰাকী ছাত্ৰীয়ে MBBS ডিগ্ৰী লাভ কৰিছে। এগৰাকী আমাৰ বিদ্যালয়ৰে প্ৰাক্তন প্ৰধান শিক্ষক নিত্যানন্দ বৰাৰ জীয়ৰী পপী বৰা, তেওঁ বৰ্তমান চিকিৎসা বিভাগৰে যিটো মাষ্টাৰ ডিগ্ৰী সেই মাষ্টাৰ ডিগ্ৰী কৰি আছে। আৰু কালি আমাৰ অতি মৰমৰ ছাত্ৰী সহস্ৰাব্দীয়ে যি সুন্দৰ ৰিজাল্ট কৰিলে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে, তাৰ বাবে আমি অতি আনন্দিত। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাৰে বাৰে